আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ভয়ংকৰ বান পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে গোলাঘাটৰ নৈপৰীয়াৰ ৰাইজ। নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানীৰ স্তৰ বিপদসীমা অতিক্ৰম কৰাৰ ফলতেই বৃহস্পতিবাৰে পুৱা বান্ধৰ ৪খনকৈ ৰেডিয়েল গেট খুলি দিছে কৰ্তৃপক্ষই। ফেনে ফুটুকাৰে বাঢ়িছে দৈয়াং আৰু ধনশিৰিৰ জলপৃষ্ঠ। ইতিমধ্যে প্লাবিত হৈ পৰিছে মেৰাপানীৰ শুকান বিল, বৰবালি, লগতে সোণালী পথাৰ, ইটানগৰ আদি অঞ্চল। বৃহস্পতিবাৰে নিশালৈ গোলাঘাটৰ ধনশিৰি, মহকুমাৰ আৰু বহু অঞ্চল প্লাবিত হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে। ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বহু নৈপৰীয়াই। সংশ্লিষ্ট বিভাগসমূহক প্ৰতি মুহূৰ্ততে সষ্টম হৈ থকাৰ নিৰ্দেশ গোলাঘাট জিলা প্ৰশাসনৰ। নদীত মাছ ধৰা, সাঁতোৰা, গা ধোৱা আদি কাৰ্যৰ পৰা বিৰত থকাৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। আদা খেতি আছিলে, তাৰপিছত বেঙেনা খেতি, তাৰপিছত পাণ তামোল, এনেকুৱা মানে পুলি তামোল আছে অলপমান তলত, সেইখিনি অলপমান অনিষ্ট হৈছে। পাণখিনি দেখিছে আপোনালোকে, সেইখিনি অনিষ্ট হৈছে। ঘৰ সোমালে, এতিয়া সোমাবলৈ বাকী নাই, সোমালে চুলেগৈ পানী। নিশালে এতিয়া হ'ব, পানী বৰষুণ দি আছে বুলি কৈছে, ওপৰৰ ফালৰ পৰা গম পাইছোঁ সেইকাৰণে যে গেট খুলি দিছে বুলি। এতিয়া আৰু আমি অলপমান ওখ ঠাইত যাবলৈ চেষ্টা কৰিব লাগিব। ইতিমধ্যে আজি ৰাতিপুৱাৰ পৰা পানী যি দ্ৰুতগতিত বাঢ়িবলৈ আৰম্ভ কৰিছে, বৰ্তমান আহি পৰিয়ালবিলাকৰ ঘৰো অনিষ্ট কৰিবলৈ আগবাঢ়িছে। আৰু যদি শেহতীয়া যিখন গেট খুলিলে, সেই খোলাৰ পানী যেতিয়া আহিব, তেতিয়া এই পৰিয়ালবিলাক বহুত সমস্যাৰ সন্মুখীন হ'ব।